পাটনাৰ কুইল জংচনৰ পৰা নিৰুদ্দেশ সুখুৱাৰ ঝৰৰ সামিৰ আলী পুনৰ বহিৰাজ্যত নিৰুদ্দেশ বাগপুৰ সমষ্টিৰ অন্তৰ্গত সুখুৱাৰ ঝৰ সামিৰ আলী জানিব পৰা মতে জুন মাহৰ 20 তাৰিখে নিজ গৃহৰ পৰা ৰাজস্থানত বিয়া হোৱা ছোৱালীৰ ঘৰত যাবলৈ গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা ৰাজস্থানলৈ ৰেলেৰে গৈছিল কিন্তু ৰাজস্থান নাপাওঁতে পাটনাৰ কুইল জংচনৰ পৰা সন্ধানহীন হয় 60 বছৰীয়া সমীৰ আলী তাৰ পিছৰে পৰা পৰিয়ালৰ লোকে সমীৰ আলীৰ লগত মোবাইল ফোন নথকাত কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা নাই ইপিনে পৰিয়ালৰ লোকে নিউ জলপাইগুৰি শিলিগুৰি বিহাৰ দিল্লী আদি বিভিন্ন ঠাইত 60 বছৰীয়া বৃদ্ধ সমীৰ আলীক বিচাৰি নাপাই হতাশাত ভুগি সাংবাদিকৰ কাষ চাপে কোনো সদাশয় ব্যক্তি যদি 60 বছৰীয়া সমীৰ আলীক কোনোবা ঠাইত দেখা পায় তেনেহলে তলতীয়া 6001712768 নম্বৰ যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে দেউতা হয় কেনেকৈ নিৰ্দেশ হ'ল তাৰমানে 20 তাৰিখত গুৱাহাটীৰ পৰা দিল্লী যাওঁতে দূৰ হ'লে যায় পাটনা ষ্টেচন পাৱাৰ আগতে ট্ৰেইনৰ পৰাই নহয় হৈ গ'ল ছোৱালী এটা বিয়া দিছে 20 বছৰ আগত হৰাইছিল বিয়া দিছে তাতে বিয়া হৈছে ক'ত ছোৱালীৰ বিয়া হৈছে ক'ত এই ৰাজস্থান ছোৱালীৰ ঘৰত যাওঁতে যেমন যাওঁতে 20 তাৰিখত গৈছে 21 তাৰিখত আমাৰ ট্ৰেইনত গৈছে পিছত ট্ৰেইনৰ পৰাই নাই নেকি ট্ৰেইনৰ পৰা নহয় হৈছে ক'ৰ পৰা নহয় হৈছে এইটো পাটনাই পোৱাৰ আগতে নহয় হৈছে কিমান দিন হ'ল মোটামুটি 1 মাহ 2 দিন হ'ল 1 মাহ 2 দিন জুন মাহৰ কেই তাৰিখ জুন মাহৰ 20 তাৰিখত মানুহৰ বয়স কিমান আছিল 60 নাম কি আছিল মোহাম্মদ সামিৰ আলী গাঁৱৰ নাম প্ৰকাশ্বৰ থানা বৰপত আলুপতি নগৰবেৰাৰ পৰা ইমনুল হাছানৰ প্ৰতিবেদন নিয়মীয়া খবৰ।